এতিয়া যোনটো ভিডিঅ' হ'ব সেইটো জৱাহৰ নৱোদয় বিদ্যালয় পৰীক্ষাৰ যোনটো বাছনি পৰীক্ষা হয় JNVST বুলি যোনটো জনা যায় JNVST জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশ্যন টেষ্ট বা অসমীয়াত নৱোদয়ৰ বাছনি পৰীক্ষা এই নৱোদয় বাছনি পৰীক্ষাটো কেনেকৈ হ'ব কেনেকৈ ধৰণে হয় আৰু মানে এক্সাম পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হয় সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম ঠিক আছে প্ৰথমতে আমি আহিলোঁ গণিতত কেইটা কুৱেশ্যন থাকে গণিতত কেইটা কুৱেশ্যন থাকে গণিতত থাকে 20টা কুৱেশ্যন আৰু মাৰ্ক থাকে কিমান 25 মাৰ্কছ ইংলিছত কি লিখা হয় মেথছ ইংলিছত কি লিখা হয় মেথছ তাৰপিছত আহি গ'ল মেণ্টেল এবিলিটি বা গেম চেঞ্জাৰ মানসিক দক্ষতা মইতো বেলেগ এটা নাম দিওঁ কি গেম চেঞ্জাৰ এইটো কেলৈ কৈছোঁ পিছত গম পাব ইয়াত কেইটা কুৱেশ্যন থাকে 40টা কুৱেশ্যন থাকিব কিন্তু মাৰ্কছ কিমান 50টা মাৰ্কছ কিমান 50 আৰু বহুত ইজি হয় বহুত ইজি হয় ক্ৰেক কৰিবলৈ যদি এইটোত কামান থাকে এইটো বহুত দৰকাৰ এইটো যিমানে প্ৰেক্টিছ কৰিব সিমানে হেৰি কৰিব সেইটো কাৰণে আমি এটা চিৰিজ আৰম্ভণি কৰিছোঁ সেই চিৰিজটো চাই থাকিলে হ'ল আৰু চিৰিজটোৰ লগত যেনেকৈ ধৰণে টিচাৰসকলে তাৰ ওপৰত দি যাব মানে কেনেকৈ ধৰণে কৰিব লাগে কুৱেশ্যনখিনি তেনেকৈ ধৰণে ফ'ল' কৰিলে ক্লিয়াৰ হ'ব কাৰণ এইবাৰো আমি যেনেকৈ কৰিছোঁ তেনেকৈ বহুত ষ্টুডেণ্ট ক্লিয়াৰ হৈছে আশা কৰিম আপোনালোকে তেনেকৈ ফ'ল' কৰি ক্লিয়াৰ কৰিব পাৰিব তাৰপিছত আহি গ'ল আছামিজ নাইবা ইংলিছ যোনে আছামিজ ল'ব নাইবা ইংলিছ আছামিজ মিডিয়ামৰ হ'লে আছামিজ আহিব আৰু ইংলিছ মিডিয়ামৰ হ'লে ইংলিছ আহিব ইয়াতো কেইটা কুৱেশ্যন আহে 20টা আহে আৰু মাৰ্কছ কিমান থাকে 25 মাৰ্কছ এতিয়া এইটো মাৰ্কছ কৰিবলৈ টান হয় ঠিক আছে অকণমান টান হয় ইয়াত বেছি প্ৰেক্টিছ লাগে প্ৰেক্টিছটো গোটেইকেইটা লাগে ইমান প্ৰেক্টিছ নালাগে এইটো মাৰ্কছ হৈ যায় কিন্তু নিজৰ লেংগুৱেজত চবৰে কামান থাকেই এতিয়া মাৰ্কছটো ইয়াত যদি যোনে এই বস্তুটো কামান নাথাকে যোনে এই বস্তুটো ভালকৈ প্ৰেক্টিছ কৰে চিলেকশ্যন বহুত কম লৈছে নোহোৱা দেখিছোঁ বহুত মেক্সিমাম ষ্টুডেণ্টৰ ক্লিয়াৰ হৈছে সেইটো কাৰণে তোমালোকে প্ৰথমতে এইটো ভালকৈ প্ৰেক্টিছ কৰি লোৱা এইটো আৰু এইটো যদি এইটো ভালকৈ প্ৰেক্টিছ কৰি লোৱা তেনেহ'লে ক্লিয়াৰ হ'বই আৰু এইটো ডেইলি নালাগে প্ৰেক্টিছ কৰিব তোমালোকে কাম এটা কৰিবা ডেইলি 1 আৱাৰকৈ 1 আৱাৰ দুটা হেৰি কৰিবা এটা ডেইলি মানে কি কৰিবা এদিন প্ৰথম আৱাৰত তোমালোকে মানসিক দক্ষতা কৰিবা যোনটো প্ৰথমতে মেথছ কৰিবা আৰু কি কৰিবা আৰু মেণ্টেল এবিলিটি কৰিবা বহুত বেছি পঢ়িব দৰকাৰ নাই ঠিক আছে যোনে এনেকৈ পঢ়িব তাহাঁতৰ ক্লিয়াৰ 100% চিলেকশ্যন হ'ব 100% ঠিক আছে আশা কৰোঁ সকলোৱে বস্তু বুজি পালা কেনেকৈ ধৰণে এক্সামটো হয় আৰু কেনেকৈ ধৰণে এক্সামটো ক্লিয়াৰ কৰিবলৈ দি থাকিব বাকী আমাৰ লগত জড়িত হৈ থাকিলে আমি যোনটো ৰিজনিঙৰ যেনেকৈ চিৰিজ প্ৰভাইড কৰিছোঁ মানে মানসিক দক্ষতা যোনটো আমি প্ৰভাইড কৰিছোঁ ইউটিউবত সেইটো গোটেই কোৰ্চটো প্ৰভাইড কৰিম আমি আৰু হয়তো আমি গণিতটো কৰিবলৈ চাম যিহেতু আমি ইউনিভাৰ্চিটিত পঢ়ি আছোঁ সেইটো কাৰণে আমাৰ ইমান এটা সুবিধা নহয় তথাপিও আমি তাৰ মাজে মাজে আমি কৰিবলৈ চেষ্টা কৰিম